নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ আমি গণতান্ত্ৰিক শাসন ব্যৱস্থাত এগৰাকী জনপ্ৰতিনিধিক আমি কিয় নিৰ্বাচন কৰো জনপ্ৰতিনিধিগৰাকীক আমি এই কাৰণে নিৰ্বাচন কৰো যাতে সমষ্টিবাসীৰ বিপদৰ সময়ত গণতান্ত্ৰিক যিসমূহ খা সুবিধা আছে এই খা সুবিধাসমূহ জনপ্ৰতিনিধিগৰাকীয়ে সমষ্টিবাসীৰ কাষত প্ৰতিটো ক্ষেত্ৰত উপস্থিত থাকে যাতে সমষ্টিবাসীক সহায় কৰে বা সমষ্টিবাসীৰ দুখত সমভাগী হয় কিন্তু এবাৰ ঘটনা এটা অন্য ধৰণৰ এবাৰ বিজেপিৰ বিধায়ক জিতু গোস্বামী অৰ্থাৎ তেওঁৰ সমষ্টিবাসী এবাৰ বানপানীত ককবকাইছে এককাল এবুকু পানীত কিন্তু এগৰাকী বিধায়ক জিতু গোস্বামী এবাৰ পুত্ৰ উপনয়নৰ বাবে 60 গৰাকী অতিথি লৈ উপস্থিত হৈছে গৈ থাইলেণ্ডত আমি জনাব বিচাৰিছো এই সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ বানপানীৰ সময়ত বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ কাণ্ড মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অৱমাননা বহমপুৰৰ বিধায়ক জিতু গোস্বামী বহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ অৱমাননা সমষ্টিত পলয়ংকাৰী বানক উপেক্ষা কৰি বহিৰাষ্ট্ৰত জিতু গোস্বামী পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডলৈ গৈছে বিধায়কগৰাকী পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডলৈ গৈছে বিধায়কগৰাকী 60 গৰাকী অতিথি সহ থাইলেণ্ডলৈ বিধায়কৰ পৰিয়াল বান বিপৰ্যয়ৰ সময়ত বিধায়কজনৰ সমষ্টিত অনুপস্থিতিক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জনপ্ৰতিনিধিক বানাক্ৰান্তৰ কাষত থিয় হ'বলৈ দিছিল মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ বানপানীৰ সময়ত প্ৰতিগৰাকী জনপ্ৰতিনিধিক নিজৰ সমষ্টিত থাকিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে বানপানীৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰি এতিয়া বিজেপিৰ বিধায়ক জিতু গোস্বামী উপস্থিত আছে গৈ থাইলেণ্ডত প্ৰায় 60 গৰাকী অতিথিৰ সৈতে থাইলেণ্ডত উপস্থিত অৰ্থাৎ থাইলেণ্ডলৈ যোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে কিয়নো পুত্ৰৰ উপনয়নৰ বাবে এবাৰ থাইলেণ্ডত উপস্থিত হৈছে গৈ জিতু গোস্বামী যেটো সময়ত সমষ্টিবাসীয়ে বানপানীৰ গৰাখহনীয়াৰ দৰে এই সময়ত এক স্পৰ্শকাতৰ এই সময়ছোৱাত অতি দুখেৰে অতি ভয়েৰে অতি দুখজনক এক জীৱন কটাব লগা হৈছে সমষ্টিবাসীয়ে বৰ্তমান সময়ত কিন্তু সমষ্টিবাসীৰ এই দুখৰ সময়ত এই বিপদৰ সময়ত যেটো মুহূৰ্তত সকলোতকৈ প্ৰথমত উপস্থিত থাকিব লাগে বিধায়কগৰাকী আৰু সেইটো সময়তে সমষ্টিবাসীক একাখৰীয়া কৰি সমষ্টিবাসীৰ এই দুখৰ সময়ত হাত এৰি দি এইগৰাকী বিধায়ক জিতু গোস্বামী উপস্থিত হৈছে থাইলেণ্ডত আৰু পুত্ৰৰ উপনয়নৰ বাবে এইগৰাকী জিতু গোস্বামীৰ পৰিয়ালসহ থাইলেণ্ডত উপস্থিত হোৱাৰ খবৰে এবাৰ হতচকিত কৰিছে সাধাৰণ জনতাক কিয়নো মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে নিৰ্দেশ প্ৰেৰণ কৰিছিল যে এই দুৰ্যোগৰ সময়ত এই বিপদৰ সময়ত প্ৰতিটো সমষ্টিৰ প্ৰতিগৰাকী বিধায়কে যাতে নিজৰ সমষ্টিবাসীৰ লগত থাকে নিজৰ সমষ্টিত থাকে সমষ্টিৰ চোৱাচিতা কৰে সমষ্টিবাসীৰ প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে যাতে আগবাঢ়ি গৈ সহায় কৰে কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক যেন কেৰেপ নকৰে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক নামানে বিজেপিৰ বিধায়ক এগৰাকী জিতু গোস্বামী কিয়নো এইগৰাকী জিতু গোস্বামীয়ে পুত্ৰৰ উপনয়নৰ বাবে উপস্থিত হৈছে গৈ এই বিপদৰ সময়ত থাইলেণ্ডত সঁচাকৈ আচৰিত হ'ব লগা কথা যেটো সময়ত সমষ্টিবাসীয়ে তেখেতক ভোট দিছিল যে তেখেতক জয় কৰাইছিল যে সমষ্টিবাসীৰ বিপদৰ সময়ত বা জনতাৰ বিপদৰ সময়ত যাতে বিধায়কগৰাকীয়ে আগভেটা দি যাতে সমষ্টিবাসীক প্ৰথমতে ৰক্ষা কৰে বা সমষ্টিৰ কথা চিন্তা কৰে সেই আশা ৰাখি সমষ্টিবাসীয়ে ভোট দি জয়যুক্ত কৰাইছিল এইগৰাকী জিতু গোস্বামী কিন্তু যে সমষ্টিবাসীক বিপদত পেলায় সমষ্টিবাসীৰ কথা সমষ্টিবাসী দুখৰ বেদনাক তেওঁ যেন এক প্ৰকাৰে উপহাস কৰি এনেদৰে এইগৰাকী বিজেপিৰ বিধায়কে থাইলেণ্ডত উপস্থিত হোৱাক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই ঘটনাক লৈ ইতিমধ্যে বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে পুনৰ জনাইছো জিতু গোস্বামীৰ এই কাণ্ডক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে কিয়নো সমষ্টিবাসীৰ বিপদৰ সময়ত এইগৰাকী বিজেপিৰ বিধায়ক জিতু গোস্বামী আজি নাই সমষ্টিবাসীৰ লগত